গুজৰাটী কমিউনিটিৰ মানুহসকলৰ আটাইতকৈ প্ৰিয় খাদ্য এবিধ ঢোকলা। কেৱল তেওঁলোকৰে প্ৰিয় নহয়, মোৰো বৰ প্ৰিয় হয় এই ঢোকলাবিধ। আজিকালি প্ৰায়বোৰ চহৰ নগৰৰ মিঠাই দোকানতে এইটো কিনিবলৈ পোৱা যায়। খুবেই বেছি লাইট, ৰিফ্ৰেছিং আৰু ফুলফিলিং হয়। ইয়াৰ বাবে একাপ বেচনত কিঞ্চিত পৰিমাণৰ হালধি, নিমখ, আধা চামুচ চেনি আৰু পৰিমাণ মতে পানীৰে এটা ঘোল বনাই ল'ব লাগিব। এটাও লাম্প নথকাকৈ আমি ভালদৰে বেচনৰ ঘোলটো বনাই ল'ব লাগিব। মই ইয়াত এটা ইনো পেকেটৰ ব্যৱহাৰ কৰিছোঁ। আপোনালোকে যদি ইনোৰ ব্যৱহাৰটো কৰিব নিবিচাৰে তেনেহ'লে আধা চামুচ বেকিং পাউডাৰ নহ'লে বেকিং ছ'ডাৰ ব্যৱহাৰ কৰিব পাৰে। ইনোই হওক বা বেকিং পাউডাৰে হওক, আমি এড কৰাৰ পাছত খুব ভালদৰে খৰকৈ ফেটিব লাগিব। কেক বেটাৰ বনোৱাৰ দৰে আমি ফেটিব লাগিব যাতে খুবেই বেছি ফ্লাফি হয়। এতিয়া এটা সৰু চচপেনত অলপমান ৰিফাইন তেল যোগ কৰি হাতেৰে চাৰিওফালে সানি বেচনৰ বেটাৰখিনি আমি তালৈ ট্ৰান্সফাৰ কৰি দিব লাগিব। তেল সানি ল'লে ডিমল্ড কৰিবলৈ সুবিধা হয়। এতিয়া কেৰাহীত ষ্টেণ্ড পাতি তলত পানী দি আমি সাধাৰণতে যিবোৰ খাদ্য ভাপত বনাওঁ সেইদৰে আমি ভাপত দিব লাগিব। 20 পৰা 25 মিনিট হাই ফ্লেমত আমি ভপাব লাগিব। খুব সুন্দৰকৈ কেকৰ দৰে আপোনালোকৰ ঢোকলাটো ফুলি আহিব। এখন কটাৰীৰ সহায়ত সোঁমাজত চেক কৰি চাব, যদি বেচনৰ ঘোলটো লাগি অহা নাই তেনেহ'লে ঢোকলাবিধ ৰেডি। এখন পেনত অলপমান তেলত প্ৰথমে কেইটামান ক'লা সৰিয়হ আমি ফুটাই ল'লোঁ, লগতে গোটা কেঁচা জলকীয়া কেইটামান। এতিয়া একাপৰ পৰা 1.5 কাপ পানী যোগ কৰিব লাগিব, লগতে সোৱাদ অনুসৰি নিমখ, চেনি আৰু নেমু টেঙাৰ ৰস। এই পানীখিনিৰ সোৱাদটোৰ আভাস মই আপোনালোকক অলপমান দি দিওঁ। এগিলাচ প্ৰপৰ্চনেটলি বনোৱা নেমু টেঙাৰ চৰ্বতৰ যিটো সোৱাদ হয় সেই সোৱাদকণ আমাক লাগিব। লগতে এটা ফ্ৰেছনেছৰ কাৰণে মই ধনিয়া পাতৰ ব্যৱহাৰ কৰিছোঁ, উইচ ইজ টোটেলি অপশ্যনেল। পৰৱৰ্তী পৰ্যায়ত ঢোকলাটো আপছাইড ডাউন কৰি চচপেনটোৰ পৰা আমি উলিয়াই ল'ম। প্ৰথমে তেল সানি লোৱাৰ বাবে খুব সুন্দৰকৈ ঢোকলাটো ওলাই আহিলে, কাষতে অলপমান মই উলিয়াই আনোতে এৰ খাই গ'ল। এতিয়া কটাৰীৰ সহায়ত ঢোকলাৰ সাধাৰণতে যিটো শ্বেপ হয় সেইটো শ্বেপত মই কাটি লৈছোঁ। আপোনালোকে আপোনালোকৰ ডিজায়াৰ্ড শ্বেপতো কাটিব পাৰে। চিৰাপখিনি ঢালি দিয়াৰ আগতে আপোনালোকক এবাৰ দেখুৱাই ল'ব বিচাৰিছোঁ যে ঢোকলাটো কিমান ছফ্ট এণ্ড ফ্লাফি হৈছে। এতিয়া বনাই ৰখা চিৰাপখিনি আমি ঢোকলাখিনিৰ ওপৰত ভালদৰে স্প্ৰেড কৰি দিব লাগিব। মই ক'বলৈ গ'লে এই পানীখিনি অলপমান বেছিকৈয়ে বনাব, কাৰণ প্ৰত্যেক পিচ ঢোকলাই যথেষ্টখিনি পানী এবজৰ্ব কৰে আৰু ঢোকলা ছফ্ট এণ্ড জুচি নহ'লে খাই ভাল নালাগে। আশা কৰোঁ ৰেচিপিটো চাই ভাল পালে। ৰেচিপিটো ভাল পালে ভিডিঅ'টিত লাইক, কমেণ্ট আৰু আপোনজনৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ মাজৰে যদি কোনোবাই মই বনোৱাৰ দৰে ঢোকলাটো বনাই খায় তেনেহ'লে কেনে পালে কমেণ্ট বক্সত নিশ্চয় জনাব।